জুবিন দাৰ ৰি-পষ্টমৰ্টমৰ আচল ৰিপৰ্টটো লুকুৱাবলৈ বিচাৰিছে কাৰণ তেওঁলোকে গম পাইছে এইটো এটা হত্যাকাণ্ড হয়। এটা ভইচ মেছেজ বহুত ভাইৰেল হৈ আছে, এইটো আপোনালোকে এবাৰ শুনক, তেতিয়া আপোনালোকে নিজে গম পাব। আজি ৰাতি 2টা বজাত পষ্টমৰ্টম কৰিব। আজি তাৰমানে প্লেন কৰি কিনে কৰিছে। আচ্ছা তাতে প্ৰিন্সিপাল গোটাই আহিছে, মোক এমএতে ফোন মাৰিছে। মোৰ ৰুমটো তাতে নাছিল আগতে, এনতে থাকে এনতে গেছি। তাৰমানে প্লেন কৰি আছে, মোটামুটি 2টামান বজাত পষ্টমৰ্টম কৰিব, ৰিপৰ্টটো কিবা কৰিব, কৰি কিনে সেনেকে উলাই দিব। এতিয়া মোৰ লগৰ এটা কনফাৰ্ম, একদম কনফাৰ্ম, মোক ফোন কৰিছে। আচ্ছা প্ৰিন্সিপাল গোটাই আহিছে, বিয়াপতি প্ৰিন্সিপাল জিএমচিৰ যিমান আছে A to Z। আচ্ছা এতিয়া মই কি বুলি কয়, প্ৰাগ নিউজৰ এটা ফোন মাৰছিলো, ফোনটো তোলা নাই। এতিয়া মই সেইকাৰণে আছো, কোনোবা যদি চিনাকি আছে কওঁ যাবা দি কবা তাক, কোনোবা চেনেলটো কথা পাতিছো। মই আগতে গম পাইছিলোঁ কিবা পলিটিক্স মাজত সোমাবই বুলি। এই ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰক। জুবিন দাৰ লগত এনেকুৱা হ'বলৈ দিব নোৱাৰোঁ, আমাক জাষ্টিচ লাগিবই। সোনকালে শ্বেয়াৰ কৰক।